চেনেলত যদি কোনোবাই নতুনকৈ চাইছা ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু লাইক এটা কৰি দিবা আৰু আগলৈ শ্বেয়াৰ কৰি দিবা। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক। গুড মৰ্ণিং সকলোকে, কি খবৰ জনাব, বাকী পঢ়া শুনা কেনেকুৱা চলি আছে সেইটোও জনাব, আৰু কোনে কোনে গৈছা অসম পুলিচৰ গ্ৰেড 4 কুক ৱাটাৰ কেৰিয়াৰ এইবোৰ কিবা কিবি আছে দিবলৈ গৈছা কমেণ্ট কৰি জনাবা, কাৰণ আৰু কি সুধিছে সেইখিনিও জনাবা। যিখিনি যোৱা নাই সেইখিনিৰ কাৰণে অলপ সুবিধা হ'ব জনাই দিলে। বাকী মই যিখিনি সুধি মেলি পাইছোঁ, মানে যিখিনি মই পাইছোঁ ডিটেইলছখিনি পাইছোঁ, লগৰ তেনেকৈ আহিছে গৈছে, বহুতক মানে তাত সি কৈছে যে মানে বহুতক একেখিনিয়ে সুধিছে প্ৰায়, হয়তো কাৰোবাক এনেকুৱা মানে কি প্ৰশ্ন মানে জিকে জিএছখিনি সুধিছে, আৰু কাৰোবাক মানে একোৱেই সোধা নাই, অকল নাম এড্ৰেছ পিধি মানে সুধি পিনে পঠাই দিছে, ক'ৰ পৰা আহিছা, কি নাম বা জিলাখৰ নাম কি, তেনেকৈ সেইকেইটা সুধিয়ে পঠাই দিছে। আৰু কিছুমানক জিকে জিএছ সুধিছে, যেনেকৈ এইটো প্ৰশ্ন মানে কেইবাটাকো সোধা মই শুনিছোঁ। আমাৰ জাতীয় পতাকাখনত ৰং কেইটা থাকে আৰু নাম কি কি সেইখিনি মানে সুধিছে। সেইটো প্ৰশ্ন কমন হৈ আছে, এই প্ৰশ্নটো প্ৰায় সুধিয়ে আছে। এতিয়া মানে মই ভাবিছোঁ কি মানে প্ৰশ্ন একেখিনি সুধি আছে, চবকে একেখিনি সুধি আছে। হয়তো মোক আজি ইটো সুধিছে, তাক ইটো সুধিছে, তাৰপাছত আকৌ ইটো ছেমতে সুধিব, তেনেকুৱা সুধি আছে। কিন্তু কথাটো এনেকুৱা হ'ল যে তাত কোনো প্ৰচেছ নাই বেলেগ, যি অকল সেই এটা প্ৰশ্ন সুধিছে আৰু চাৰ্টিফিকেটখন চাইছে আৰু নাম চামবোৰ সুধিছে। কিন্তু মানে কি প্ৰচেছত মানে চাকৰি দিব নে কি প্ৰচেছত চিলেকশ্যন কৰিব সেইটো মই ধৰিব পৰা নাই। আগৰবাৰ তেনেকৈ ইমান জিকে জিএছ সোধা নাছিলে, আৰু আগৰবাৰ অকল মানে হয়তো কিছুমানক চিংৰা কেনেকৈ বনাই সুধিছিলে, ভাত কেনেকৈ বনাই সুধিছিলে, আৰু নাম চাম সুধি পঠাইছিলে কিছুমানক। কিন্তু এইবাৰ অলপ মানে বেলেগ টাইপৰ সুধিছে, এইবাৰ জিকে জিএছখিনি সুধি আছে। তাৰপিছত কিছুমানক কিন্তু সেই জিকে জিএছো সোধা নাই, অকল নাম সুধিয়ে পঠাই দিছে। এতিয়া নাম যিখিনি সুধিলে, নাম আৰু এড্ৰেছ যিখিনি সুধিছে, প্ৰশ্ন সোধা নাই, তেহেঁতৰ কি হ'ব, মানে সিহঁতি চাকৰি নাপায়, কাৰণ তেহেঁতক সোধাই নাই একো। তেহেঁতক কি নাম চাকৰি পালেও তেহেঁতি নাম এড্ৰেছ সুধিয়ে তেহেঁতক চাকৰি দিব নেকি? মানে যিখিনিক নাম এড্ৰেছ সুধিছে সেইখিনি চাকৰি নাপায়, আৰু জিকে জিএছ সুধিছে 2-3টাকতো সোধা নাই, ইমান এগালক সুধিছে, এদিনততো 750-800 ল'ৰা ছোৱালী আহিছে, তেহেঁতকতো প্ৰায়কে সুধিয়ে আছে একেটা প্ৰশ্নকে। এতিয়া সেই একেটা প্ৰশ্ন যদি 1000টা ল'ৰাও যদি সেই একেটা প্ৰশ্নৰ উত্তৰটো শুদ্ধ দিয়ে, এতিয়া সেই 1000টা ল'ৰাৰ ভিতৰত কাক ৰাখিব, কোনে পাব চাকৰি, মানে কোনটোক চিলেকশ্যন কৰিব? কাৰণ যিহেতু পোষ্ট 150 নে 200 কিবা এটা আছে, ময়ো তেনেকৈ চোৱা নাই, কাৰণ পোষ্টটো কম আছে কাৰণে মই ইমান সেইটো গুৰুত্ব নাই দিয়া, সেইটো পোষ্টত কিমান আছে কি কথা। কিন্তু মানে কাক দিব চাকৰি? এতিয়া মোক আগৰটো ভিডিঅ'ত মানে কমেণ্টক লৈ মই আহিছোঁ এইটো ভিডিঅ'। কমেণ্টত মানে মোক কৈছে যে মানে তই ল'ৰাবোৰক মানে ডিম'টিভেট কৰিছ, তই মানে আহিবলৈ মানা কৰিছ, একো তেনেকুৱা মানে চিনাকি সোমোৱা নাই, যাৰ যোনে ভাল পাৰফৰ্মেঞ্চ দিব সিয়ে পাব, যোনে কষ্ট কৰিছে। এতিয়া মই সুধিছোঁ যে সেইকেইটাই তাত কি কষ্ট আছে যে তাত পাৰফৰ্মেঞ্চ দিবলৈ ভাল, বা তাত কিবা প্ৰচেছ আছে নে, কিবা দৌৰ আছে নে, জাম্পে আছে নে, ৰিটেনে আছে, কি আছে তাত? একোতো প্ৰচেছত চিলেকশ্যন কৰিবলৈ একোৱেই নাই। ভালকৈ কথাটো শুনি লোৱা, তাতো একোৱেই প্ৰচেছ নাই তোমালোকৰ। আজি মোক সুধিছে, ঠিক আছে, আকৌ মোৰ লগৰ সুধিছে, দুইটাক যদি একেই সুধিছে, দুইটাই যদি একেই উত্তৰে কওঁ, শুদ্ধ উত্তৰে কওঁ, এতিয়া কাক ল'ব? তাক ল'ব নে মোক ল'ব? কি পদ্ধতিত ল'ব? মানে সেইটো লাগে বস্তুটো। মানে কৈ আছে বহুতে যে তই এনেকৈ মই সেইটো কোৱা নাছিলোঁ, মই মানে ডাইৰেক্টলি মই নাহিবলৈ কোৱা নাই। মই কৈছোঁ যে তোমালোকে যদি মানে পইচা পাতি অলপ প্ৰব্লেম হৈছে, ধাৰ চাৰ খুজি নাহিবলৈ মানা কৰিছোঁ, কাৰণ তাৰ বদলি তোমালোকে পঢ়া, কাৰণ অসম পুলিচৰ যিহেতু কনষ্টেবলৰ ৰিটাৰ্ণ মাৰ্চত হ'বলগীয়া আছে, তাৰ কাৰণে পঢ়া, আৰু SSC পৰীক্ষা হৈয়ে আছে এতিয়া, সেইকেইটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। কাৰণ তুমি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ ইমান দূৰৰ পৰা আহিবা, আকৌ গুৱাহাটী যাবা, আকৌ গুৱাহাটীৰ পৰা আকৌ তাত থাকিবা, তাত টিপিটি দি পিনে আকৌ ঘৰলৈ আহিবা, 2-3 দিন তোমাৰ লছ হৈ গ'ল। 2-3 দিন লছ মানে তোমাৰ পঢ়াটো লছ হৈ গ'লতো। কাৰণ চোৱা, সেই পৰীক্ষাটো তুমি গ্ৰেড 4 পৰীক্ষাটো তুমি তোমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত তুমি চাকৰি নোপোৱা, মই সেইটোৱে ক'লোঁ। তুমি যিমান ভাল পাৰফৰ্মেঞ্চ দিয়া, তুমি যিমান ভাল বনাই খোৱা, তুমি চাকৰি নোপোৱা। তাত অলপ খেলটো বেলেগ হৈ আছে,
হয়তো সন্দেহ কৰিছোঁ, ময়ো ক'ব পাৰোঁ। এতিয়া মোৰ যদি আজি কোনোবা তাত চিনাকি আছে ময়ো ক'ম, মোক অভিয়াছলি মোক সোমোৱাই দিব। তোমাৰ যদি কোনোবা চিনাকি আছে তাত, তেনেকৈ তোমাকো সোমোৱাই দিব। কি প্ৰমাণ আছে মানে বেলেগে যে তাক ধৰিব, ই কেনেকৈ চাকৰি পালে, মই কি প্ৰমাণত তুমি তাক ধৰিব পাৰিবা যে সি শুদ্ধ কৈছিলে নে ভুল কৈছিলে, মই শুদ্ধ কৈছিলোঁ নে ভুল কৈছোঁ। সেইটো কাৰণে মই সেইটো কৈছিলোঁ যে তোমালোকে মানে সেইটো TPTকে ইম্পৰ্টেণ্ট হৈছে SSGD বা অসম পুলিচৰ মানে কনষ্টেবলৰখিনি। কাৰণ সেইখিনি চাকৰি তুমি নিজৰ যোগ্যতাত পাবা, নিজে যিটো পাৰফৰ্মেঞ্চ দিবা সেইটোত পাবা। তুমি সেই গ্ৰেড 4 আজি কুকত আৰু সেই ৱাটাৰ গ্ৰেডত তুমি নিজৰ যোগ্যতাত নোপোৱা। কাৰণ কেলৈ ইয়াত কোনখিনিয়ে পায় কোনো নাপায় কোনো ঠিক নাই। কাৰণ যিহেতু চবক প্ৰশ্ন একেটাই সুধিছে আৰু কি মাৰ্ক দিছে একো এটা পাতা নাই। চবেইতো শুদ্ধ ক'ব, যিখিনি কৈছে প্ৰায়তো শুদ্ধই ক'ব, কাৰণ সেই ল'ৰা ছোৱালীখিনিয়ে অভিয়াছলি পঢ়িয়ে আছে অসম পুলিচৰ কাৰণে। মই সেইটোৱে ক'লোঁ যে তোমালোকক মানে ইয়াত টাইম লছ কৰাতকৈ মানে তুমি সেইফালে ফ'কাছ কৰা। কোনোবাই যদি অসম পুলিচত ফিজিকেলত কম মাৰ্ক পাইছা, SSGD ভালকৈ পঢ়া, আৰু যদি কোনোবা যদি অসম পুলিচতো ফিজিকেলত ভাল মাৰ্ক পাইছা, অসম পুলিচৰ কাৰণে পঢ়া। মই সেইটো কৈছিলোঁ যে তোমালোকে পঢ়াটো গুৰুত্ব দিয়া। বাদ বাকী তোমালোকৰ কথা, তোমালোকে TPT দিবলৈ যোৱা নোযোৱা, কাৰণ মই তোমালোকক নাযাবি বুলি ক'লে তোমালোকে নোযোৱাকৈ নাথাকা, বা তোমালোকেও মোক নাযাবি বুলি ক'লে মই নোযোৱাকৈ নাথাকোঁ। মই যিটো মানে ভাল দেখিছোঁ মই তোমালোকক সেইটোৱে ক'লোঁ, বেলেগ একো নকওঁ। কাৰণ চবৰে নিজৰ ইচ্ছা, যোন য'ত যায়। কিন্তু তোমালোকে চেষ্টা কৰিবা যে 4th গ্ৰেডতকো 3rd গ্ৰেড এটা চাকৰি ল'বলৈ। কাৰণ এতিয়া সময় আমাৰ কি, আমাক যেনেকৈ হ'লেও যিকোনো চৰকাৰী চাকৰি এটা লাগে। আমি বহুত মানে বিচাৰি আছোঁ। কিন্তু যেতিয়া তুমি 4th গ্ৰেডত সোমাবা তেতিয়া তুমি ক'বা যে মই নাই, ঘৰত থাকি 3rd গ্ৰেডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা হেঁতেনে ভাল আছিলে। কাৰণ তুমি 3rd গ্ৰেড চাকৰি কৰি তুমি আকৌ অলপ ডাঙৰ পষ্টলৈ তুমি পৰীক্ষা দিবলৈ প্ৰিপেৰেশ্যন কৰিব সময় নোপোৱা। সেইটো কাৰণে কৈছোঁ। বাকী পঢ়া শুনা কৰি থকাৰ লগতে আৰু যোৱা দি থৈ অহা, গৈ পিনে গ'লোৱা এক্সপিৰিয়েঞ্চ হ'ব, তোমালোকৰ কাৰণে ভাল হ'ব। ঠিক আছে, বাকী SSGD ভালকৈ এক্সাম দিয়া আৰু অসম পুলিচৰ কাৰণে পঢ়া। কাট অফ আহিব লাহে লাহে। ঠিক আছে, ধন্যবাদ আজিলৈ।